হয়, ধুবুৰী জিলাৰ বীৰসিং জৰুৱা সমষ্টিৰ ঢাপানপাৰাত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগেই গৰাখহনীয়া এক প্ৰকাৰ বিধ্বস্ত কৰিছে এই অঞ্চল। মই উপস্থিত আছো বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত ঢাপানপাৰা গাঁৱত আৰু মোৰ সহযোগী ইয়াৰ পৰিৱেশ দেখুৱাব। এটা পকী ঘৰ নিজ হাতেৰে নিজৰ উপাৰ্জনেৰে এই ঘৰটো নিৰ্মাণ কৰিছিল, কিন্তু আজি ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত পৰাৰ বাবে নিজ হাতেৰে সেই সপোনৰ ঘৰখন ভাঙি অন্য ঠাইলৈ ঢাপলি মেলিবলগীয়া হৈছে। এয়া আমি ND24 দৰ্শকক দেখুৱাইছোঁ ফকীৰগঞ্জৰ যি ঢাপানপাৰা গাঁও, সেই ঢাপানপাৰা গাঁৱৰ পৰিৱেশ এনেদৰে এটাৰ পিছত এটা বাসগৃহ নিজে ভাঙি অন্য ঠাইলৈ যাবলগীয়া হৈছে। ইয়াৰ কাৰণ একমাত্ৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া আৰু বিগত বছৰ বছৰ ধৰি কিন্তু এই অঞ্চলটোত গৰাখহনীয়া অব্যাহত আছে। আমি ইয়াৰ যি ঘৰৰ গৰাকীজন আছে তেখেতৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ কাষলৈ আহিছোঁ, এটা দুখ লগা দৃশ্য। আপুনি নিজে ঘৰখন বনাইছিলে? আমাৰ বড় ভাই বনাইছিলে। কি কৰি এতিয়া ভাঙি লৈ আছে? ভাঙি লৈ আছো, মানে এতিয়া নদী আহি গ'ল, এতিয়া কি কৰিম? ইয়াতে মানে ভৰসা নাই। ক'ত যাব এতিয়া? এতিয়া মানে জাগাতো নাই। এতিয়া বিচিংচৰ যাব খুজিছো, কিন্তু তাতে মাটি নাই, মানে বেলেগ মাটিতো মানে উঠিম আৰু কি। কিমান দিনৰ পৰা ভাঙি আছে ইয়াত? ইয়াতেতো আমি সৰুৰ পৰাই চাই আছো, ভাঙি 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 মানে আহিলে। কাম কৰা নাই কোনো কাম কৰা নাই, খালি এনে মানে কি কৰে নকৰে মানে সেইটো বুজি নাপাওঁ। বৰ্তমানৰ বিধায়ক কোন আপোনালোকৰ? বৰ্তমান বিধায়কটো আমাৰ অজিত আলী চৌধুৰী আহিছিল নহয়, দেখাই নাই আমাৰ ইয়াতে, অহাই নাই। সেই ভোট লোৱাৰ কাৰণে এই তাতে পথাৰত আহিছিলে, সেই একদিনে দেখিছিলো। এতিয়া আপোনাৰ ঘৰটো যে বনাইছে, কিমান টকা মোটামুটি ব্যয় হৈছিল? বহুত হৈছে, মানে 10 লাখ টকাটো 10 লাখ মান গৈছে আৰু। সেইটো আপোনাৰ উপাৰ্জনেৰে হাজিৰা কৰা মানুহ। কি আহ্বান জনাব এতিয়া আপুনি? চৰকাৰে আহ্বান মানে আমাৰ যে ক্ষতিপূৰণ হ'ল, মানে অলপ এইফালে দৃষ্টি দিব লাগে যে দুখীয়া মানুহ কি কৰিম না কৰিম, মানে মাথাত কাম নকৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।